নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ ডে নাম্বাৰ 11 আমি এটা কোৰ্স কৰি আছো সোণালী মুৰ্গী পালনৰ আৰু এটো ৰাতিপুৱাৰ পৰিবে দেখিবলৈ পাইছে এটা মুৰ্গী আমাৰ প্লেটত মৰি আছে এই পোৱালটো মই আপোনাক যোৱা ভিডিঅ'টোত কৈছিলো যে দুই এটা পোৱালি আমাৰ অকনমান উইক হৈ আছে যিহৰ কাৰণে সেই পোৱালটো আজি মৃত্যু হ'ল আৰু কোন ধৰণৰ বেমাৰ হোৱা নাই মই কালি আপোনাক যেতিয়া কৈছিলো তেতিয়া মই লক্ষ্য কৰি আছিলো যে এটা পোৱালি উইক হৈ আছে যথেষ্ট উইক হৈছে আৰু সেইটো কাৰণে হয়তো তাৰ মৃত্যু হৈছে আৰু ইয়াক আমি ওচৰৰ পৰা আনি চাওঁ এটো চাওঁ তাৰ মানে বডিত মাংসই নাই মানে হি খাবলৈও হয়তো সাগে কমকৈ খাইছিলে বাকি তাক মই কালি দেখুতে গম পাইছো ই যে মৰিব এটো কাৰণে মৰিলে আৰু অসুবিধা নাই ইয়াক আমি গাঁতখানি পুতি ৰাখিব লাগিব এতিয়া আৰু যতে যতে নেপেলাব যিকোনো মুৰ্গী হওক বা যিকোনো হওক আপুনি যতে যতে নেপেলাব গাঁতখানি পুতি ৰাখিব ইয়াৰ চাওক কোন ধৰণৰ বেমাৰ আজাৰ তেনেকুৱা হোৱা নাই আৰু লাইট থাকা কাৰণে ফোকাস কৰা নাই এটো এটা পোৱালি মৰিছে আৰু বাকি আমাৰ পোৱালি বৰ্তমান ঠিকে আছে কোন ধৰণৰ অসুবিধা হোৱা নাই আৰু এনেকৈ দুই এটা পোৱালি মৃত্যু হয় যেহেতু উইক থাকে দুই এটা পোৱালি মই আগতেও কৈছো গ্ৰুপত উইক থাকে দুই এটা আৰু আমি যদি বাছি বাছি আনো হেতু কাৰণে মই আগতেও আপোনাক কৈছো যদি আপোনালোকে ওচৰৰ পৰা পোৱালি আনে আপোনালোকে বাছি বাছি আনিব যিকিটা উইক পোৱালি থাকে হেকিটা আপোনালোকে নানিব যিমান পাৰে আপুনি সতেজ আৰু সবল পোৱালিকিটা আনিবলৈ চেষ্টা কৰিব হেতু কৰিলে আপোনাৰ পোৱালিৰ মৰ্টেলিটি এটাও নহব আৰু আমি যেহেতু টেম্পাৰেচাৰটো খুব ধুনিয়াকৈ দিছো আমাৰ টেম্পাৰেচাৰৰ কাৰণে এটো মৃত্যু হোৱা নাই এটো উইকনেছৰ কাৰণে মৃত্যু হৈছে আৰু তথাপিও আমি উইকনেছৰ কাৰণে কাম কৰিছিলো ভিটামিন আৰু যেটো এনাৰ্জি হয় হেতু দিছিলো তথাপিও তাক কাম নিদিলে হেতু কাৰণে তাৰ মৃত্যু হ'ল আৰু বৰ্তমান ৰাতিপুৱাৰ পৰিবে ডে নাম্বাৰ 11 এতিয়া মই এখিনি সাবচিকুন কৰি এটক দানা পানী দিও আপোনালোকে ভিডিওটো চাই থাকক মৰ্নিং শিফটৰ দানা পানী দিছো আৰু পানীত মই ভিমাৰেলটো অকন মিলাই দিছো আৰু বাকি আমি এন্টিবায়োটিক এটালকে ইউজ কৰা নাই যেহেতু পোৱালি এটা মৃত্যু হৈছে আমি এন্টিবায়োটিক এটা আনি ৰাখিব লাগিব যাতে হেতক খুৱাই যদি বেমাৰৰ পৰা কিবা আক্ৰান্ত হৈছে তেন্তে হেতক মুক্ত কৰিব লাগিব আৰু মই দেখাত এতিয়ালকে বেমাৰ লাগা যেন লাগা নাই যদি আপোনালোকে চাই পেলাই গম পাইছে কমেন্ট কৰি জনাব হেতু পোৱালি হয়তো আমাৰ উইকনেছৰ কাৰণে মৃত্যু হৈছে আৰু দানা খোৱাৰ স্পিড হেতৰ যথেষ্ট ভাল যদি আপোনালোকে দিনটো খুৱাই ৰাখিব বিচাৰে খুৱাই ৰাখিব পাৰিব আৰু এতিয়া মই হেতক দানা ফুল প্লেট দি দিছো এতিয়া প্ৰায় 7:30 মান বাজিছে আৰু 2 ঘণ্টা পিছত আমি আকৌ দানা দিম হেতক অলপকৈ আৰু কমাই দিব যাতে ওয়েষ্ট নকৰে ফিডাৰ ইউজ কৰিব পাৰে আপোনালোকে সৰু কাৰণেও ফিডাৰ পোৱা যায় সৰু পোৱালি কাৰণেও তেনেকুৱা ফিডাৰ ইউজ কৰিব পাৰে মই বৰ্তমান প্লেটৰে ইউজ কৰিছো যেহেতু কম খৰচত ঘৰতে যিবিলাক পোৱা যায় সেইবিলাকে ইউজ কৰি এনক খুৱাই আছো বৰ্তমান আৰু এটো মৰ্নিং পৰিবে আপোনালোকে ভিডিওটো চাই থাকক ডে নাম্বাৰ 11 কোৰ্স আমাৰ চলি আছে আৰু প্ৰায় 2 মান বাজিছে এতিয়া এটক পানী আছে বৰ্তমান এখিনি পানী আমি অলপ সময় পিছত চেঞ্জ কৰি দিম আৰু দানাটো দিছো দানা আমি 12 মান বজাত এবাৰ দিলো এতিয়া 2 মান বজাত আকৌ এবাৰ দিছো প্ৰায় 2 ঘণ্টা মুৰে মুৰে আমি দানাটো দি আছো আৰু পানীটো আপোনালোকে চেক কৰি থাকিব যাতে পানী হেতৰ প্ৰয়োজন হলে খাবলৈ পায় পানীটো চাই থাকিব আৰু যিমান পাৰে দানাটো কন্টিনিউ কৰিব চেষ্টা কৰিব যদি আপোনাক ওয়েটটো সোনকালে লাগে আৰু বাকি বৰ্তমান পোৱালিখিনি ঠিকে আছে কোনো ধৰণৰ অসুবিধা মই এতিয়ালৈকে দেখা নাই আৰু এটা পোৱালি আমাৰ জৰাতি মৃত্যু হৈছিল আপোনালোকে গম পাইছে বাকি পোৱালিখিনি যাতে সতেজ হৈ থাকে এটো কাৰণে মই এখিনি কৰি আছো লগতে এটা এন্টিবায়োটিক আমি অতি সোনকালে আনিব লাগিব যাতে কিবা যদি বেমাৰ হেতৰ গাত লাগে যাতে সেই বেমাৰৰ পৰা হেতে হকা পাব পাৰে এটো কাৰণে আমি এন্টিবায়োটিক এটা খুৱাব লাগিব হেতক কি এন্টিবায়োটিক খুৱাম কেনেকৈ খুৱাম পাব ভিডিও চেনেলত পাই থাকিব আপোনাৰ আমাৰ সৈতে সংযোগ হৈ থাকক আৰু আজিৰ কাম আমাৰ চলি আছে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ধন্যবাদ ডে নাম্বাৰ 11 প্ৰায় 6 মান বাজিছে এতিয়া আমি 4 মান বজাত একবাৰ দিছিলো আৰু এতিয়া আমি আকৌ অলপ দানা হেতক দিছো আৰু লগতে মই ডিংকাৰ কিটা সাফা কৰি পানী ভৰাই দিছো এটা ডিংকাৰত আৰু এটা ডিংকাৰত অলপ পানী আছে যেটো মেডিসিন দিয়া থাকে দানা পানীখিনি এই কাৰণে মই পেলাই নিদু পৰিষ্কাৰ কৰি ৰাখিব যিমান পাৰে পৰিষ্কাৰ কৰি ৰাখিব আৰু দানা হেতে অকনমান পেলাই কাহিত দিলে এনেকে পেলাই আপোনালোকে যিমান পাৰে প্লেটত দিব কমাই দিব যাতে দানা ওয়েস্টেজ নহয় আৰু বৰ্তমান এনেকৈ পোৱালিখিনি আছে লাইট জ্বলাই ৰাখিছো যেহেতু ঠাণ্ডা অলপ পৰিছে আৰম্ভ হৈছে ঠাণ্ডাটো আৰু অহাকালি হেতৰ ভ্যাকচিন যেহেতু আছে আপোনালোকে গম পাইছে অহাকালি ভ্যাকচিন কৰাব লাগিব আজি এনেকৈ থাকক আৰু এতিয়া ভিডিওটো শেষ কৰিম অলপ দেৰিকে ৰাতি অন্তিমটো ভিডিও আপোনালোকে পাব ভিডিওটো কন্টিনিউ চাই থাকক ধন্যবাদ ডে নাম্বাৰ 11 অন্তিমটো পৰিবে প্ৰায় 8:30 মান বাজিছে এতিয়া আৰু হেতক মই ফুল 3 প্লেট দানা দিছো ৰাতিটোৰ কাৰণে আৰু দুটা ডিংকাৰতে মই পানী ভৰাই দিছো যাতে গুটি ৰাতি হেতে পানী খাব পাৰে এটা কথা ধ্যান ৰাখিব দানা নিদিলো আপোনালোকে পানীটো ভৰাই ৰাখিব যাতে হেতে দানাটো নাখালেও পানীটো খাবলৈ পায় মানে ৰাতি যেহেতু পানী পাই ধৰিব পাৰে হেতৰ এটো কাৰণে পানীটো ৰাখিব যাতে পানী নাপায় হেতৰ মৃত্যু নহয় কেতিয়াবা যদি আপুনি বেছিকৈ মুৰ্গী ৰাখে যদি আপুনি পানী দি না ৰাখে পানী নাপায়ও কিছু কেতিয়াবা মুৰ্গী মৃত্যু হোৱা দেখা যায়
তথাপিও এইটো খুব মাইনৰ কেছ, পানী নাপায় পটককৈ মৃত্যু নহয়। তথাপিও আপোনালোকে দি ৰাখিব যাতে সিহঁতৰ পিয়াহ লাগিলে খাবলৈ পায়, সেইটো কথা। আৰু ছেকেণ্ড কথাটো হ'ল দানা আপোনালোকে বহুত বেছিকৈ নিদিব, যাতে ৱেষ্ট নকৰে সেইটো হিচাপত দিব। আৰু যিসকলে ফিডাৰ ইউজ কৰে তেওঁলোকৰ ইমান প্ৰব্লেম নাই, আৰু যিসকলে কম খৰচত এনেকুৱাকৈ প্লেট ইউজ কৰে তেওঁলোকে কমাই দানাটো দিব যাতে ৱেষ্ট নকৰে। আৰু ৰাতিপুৱা চাফ চিকুণ কৰিহে পাত্ৰকেইটা আপোনালোকে পানী দিব, সেইটো কথা চাব। আৰু অকণমান পাৰিলে গৰমাই দিব, কুহুমীয়া পানী দিব পোৱালি অৱস্থাত 7 দিনলৈকে। আৰু অকণমান ডাঙৰ হোৱাৰ পিছত চিন্তা নাই। আৰু যিহেতু আমি ঠাণ্ডা দিনত কৰি আছোঁ, সিহঁতৰ গ্ৰ'থটো অকণমান শ্ল' হয় ঠাণ্ডাত, আৰু ইমান খাবলৈও মন নকৰে। তথাপিও সোণালী মুৰ্গী যিহেতু অকণমান স্পীডটো আছে দানা খোৱাৰ জেনেৰেল মুৰ্গীতকৈ, মানে আমাৰ লোকেল মুৰ্গীতকৈ, সেইটো কাৰণে সিহঁতে দানাটো খাই আছে। তথাপিও ইমান বেছিকৈ নাখায় যিমান গৰম দিনত খায়, আৰু গ্ৰ'থটো অকণমান শ্ল' হৈছে। তথাপিও আমি দেখা যাব কি হয়, এইটো অন্তিম আমি 1 মাহৰ পিছত গম পাম যে কেনেকুৱা ৱেট আহিছে, কেনেকুৱা কি হৈছে। আৰু বাকী এতিয়া পোৱালিখিনি ৰেষ্ট লওক, লাইট জ্বলা থাকিব গোটেই ৰাতি। আৰু 2টা লাইট আমি লগাই দিছোঁ, এটা 200 ৱাটৰ, এটা 100 ৱাটৰ। আৰু পোৱালি আমাৰ 60ৰ পৰা 70টা ভিতৰত আছে। আৰু এটা পোৱালি মৃত্যু হৈছে, আপোনালোকে গম পাইছে। বাকী আমাৰ কোনো ধৰণৰ পোৱালি মৃত্যু হোৱা নাই, সকলো ঠিকেই আছে। আজি ভিডিঅ'টো ইমানেই। যদি ভাল পাইছে তেন্তে লাইক কৰিব। আৰু আমি এণ্টিবায়'টিক এটা আনিবলগীয়া হৈ আছে, মই দোকানত অৰ্ডাৰ কৰিছোঁ। সেই এণ্টিবায়'টিকটো আহি পোৱা নাই, আহিলেই মই আনিম আৰু সিহঁতক অকণমান ইউজ কৰিম, যাতে কিছুমান যদি বেমাৰ লাগেও তেন্তে সিহঁতে বেমাৰৰ পৰা ৰক্ষা পাই থাকিব পাৰে। আৰু বাকী আপোনালোকে পোৱালিখিনি গ্ৰ'থ কেনেকুৱা পাইছে সেইটো আমাক কমেণ্ট কৰি জনাব। যিহেতু মই এনি টাইম দেখা পাই থাকোঁ, মই গ্ৰ'থটো ধৰিব নোৱাৰিম। আপোনালোকে যিহেতু চাই আছে, আপোনালোকে যদি পাৰিছে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।